সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ মোৰ আজিৰ এই ব্লগটো। আৰম্ভণিতে মই আপোনালোকক জনাব বিচাৰিছোঁ আজি আমাৰ ঘৰত অলপ উখল মাখল পৰিৱেশ, যদিও বেলেগ কোনো আলহী অহা নাই, বেলেগ কোনো মানে ইয়াতে মানুহ নাই, তথাপিও আমাৰ তিনিজনৰ মনত মানে আজি অলপ উখল মাখল পৰিৱেশ হৈ আছে। এয়া চাওক, মই ড্ৰেছ কৰি ল'লোঁ। আমি ৰাজ আৰু মই এঠাইত যাম, মানে ক'ত যাম মই কৈ আছোঁ। আৰু এতিয়া সেই বিশেষ দিনটোৰ কাৰণে মানে উখল মুখল পৰিৱেশ যিটো কাৰণত হৈ আছে, সেইটো কাৰণে আজি মৰমে স্কুলতো নগ'লে। ৰাজে পূজা দিলে, গোসাঁই পূজা দি উঠিলে। এতিয়া ৰাজৰ চাহ খোৱা হৈ গ'ল আৰু মৰমক ভাতকেইটা খুৱাই দিয়া হোৱাৰ পিছতে মানে আমি যাম বজাৰলৈ। আৰু বজাৰলৈ যাম এইটো কাৰণতে, যোৱাকালিও মই গৈছিলোঁ পাণ্ডু বজাৰত, অলপমান বজাৰ কৰি আনিলোঁ। কথাটো আপোনালোক কৈ দি আছোঁ, কিহৰ কাৰণে অলপ উখল মুখল হৈ আছে ঘৰখনত, মানে আজি ৰাজৰ জন্মদিন। তো আপোনালোক সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ, আমাৰ এই যিখন সৰু সংসাৰ এখন, সেই সংসাৰখন যাতে আমাৰ সুখ শান্তিৰে পাৰ হয় গোটেই বছৰ, তেনেকৈ আশীৰ্বাদ কৰিব বুলি মানে আশা ৰাখিছোঁ আপোনালোকৰ ওচৰত। আৰু মই পিছত ভিডিঅ' বনাম বাৰু, আপোনালোকে চাব পাৰিব। আৰু যোৱাকালিৰ এটা ভিডিঅ' আছে, মই সেই ভিডিঅ'টো আগত দি দিম, তাৰপিছতে আজিৰ ব্লগটোৰ বাকীবিলাক আপোনালোকে চাই থাকিব পাৰিব। তো ৰাখিছোঁ এতিয়া। ভালেখিনি দেৰি হৈ গ'ল, কাৰণ কিয় এতিয়া 10:15 হ'ল আৰু মোৰ কাম আছে, অলপ পায়স বনাব লাগিব। আৰু আমি মানে ৰাজৰ বাৰ্থডে বুলি নামঘৰত বাপসকলৰ ৰাতি যেতিয়া মানে নাম প্ৰসংগ কৰে, তাতে এখন শৰাই দিম বুলি মানে ভাবিছোঁ। অলৰেডি মই তাতে মুখ দি থৈ আহিছোঁ যোৱাকালিয়ে পাঠকদাহঁতৰ ঘৰত। তো বাকী আৰু যা যোগাৰখিনি আমি কৰিম, নাৰিকল ঘৰতে কাটিম, আৰু মই পায়সো বনাব লাগিব, খোৱা মানে চাহৰ যোগাৰখিনি, পায়স বনাব লাগিব, তেনেকৈ কাম আছে। তো সেইটো কাৰণে আমি অলপ সোনকালে ওলাই যাম বুলি ভাবিছিলোঁ, যদিও আজি অলপ লেট হ'ল, উপায় নাই। তো ৰাখিছোঁ দেই এতিয়াৰ কাৰণে, পিছত আকৌ আপোনালোকক লগ পাম। এতিয়াৰ কাৰণে বাই বাই। আমি বজাৰৰ পৰা আহোঁতে প্ৰায় 2:30 বাজি গৈছে, আৰু ইমান দেৰি হৈছে নহয়। আৰু এটা বেলেগ কামতো আমি গৈছিলোঁ, সেইটো কামো আধা আধি প্ৰায় হৈছে। তো তেনেকৈ মানে আহোঁতে বহুত দেৰি হ'ল। আহি পেলাই দৌৰাদৌৰিকৈ দাইল আৰু এখন মাত্ৰ চব্জি বনাইছোঁ, বনাই পেলাই ভাত খালোঁ। আমি খাই বৈ বাচন বৰ্তন ধুলোঁ, ধুই গেছ মুচিলোঁ, মুচি আকৌ মই গা ধুলোঁ, মূৰ ধুলোঁ, মূৰটো আকৌ এবাৰ মই ভিজাই দিলোঁ। বনাব লৈছোঁ পায়স। ইয়াতে মই গাখীৰ উঠাই দিলোঁ আৰু এতিয়া পায়স বনাম। লেট নহয়, কাৰণ 8টামানৰ পৰাহে নাম কৰে, প্ৰসংগ কৰে, তো হৈ যাব এইখিনি সময়ত। আৰু ইয়াতে মই যোৱাকালি ইলাইচি, কাজু, পেকেট, চেনি এইবিলাক আনি ৰাখিছোঁ। ঠিক আছে, এতিয়া ৰাখিছোঁ।
আকৌ পিছত আপোনালোকক লগ পাম। এতিয়া সময় 6:25 হৈছে আৰু ৰাজ আৰু মৰমে গৈছে পাণ্ডু বজাৰত। যোৱাকালিয়ে মই মিঠাই দোকানত কিবা মিঠাই নিমকি তেনেকৈ অৰ্ডাৰ কৰি থৈ আহিছিলোঁ। তো আজি আনিব গৈছে আৰু সময় একেবাৰে ওচৰ চাপি আহিছে যাবৰ কাৰণে। আমি 7:15 মানত ওলাই যাব লাগিব ঘৰৰ পৰা। বেছি দূৰত নহয়, একেবাৰে ওচৰত আমাৰ ঘৰৰ পৰা, বেছি দূৰ নহয়। তথাপিও মানে কি কৰিম, মানে যদিও ঘৰত কৰা নাই বা তেনেকৈ কোনো আলহী অহা নাই, কিন্তু একেবাৰে সময় পোৱা নাই। আৰু মই পায়স বনাই আছিলোঁ আৰু পায়সখিনি প্ৰায় হৈ গ'ল চাগে, চাই আছোঁ ৰ'ব। হৈছে বেছি সময় আৰু যদি গোটা হ'ব দিওঁ তেতিয়াহ'লে তাৰমানে ঠাণ্ডা হ'লে একেবাৰে গোটা হৈ যাব। তো এইখিনি ঠিকেই আছে, এতিয়া আৰু নমাই থৈ দিওঁ। হৈ গ'ল। সেইফালে পঢ়িছে যে, তেওঁ সেইফালে পঢ়িছে যে, হেল্প লাগিব। মই মানে প্ৰথমতে ভাবিলোঁ কি ইয়াতে নামঘৰতে এইবিলাক কৰে কিজানি, তাৰপিছত ভাবিলোঁ যদি সেইখিনি টাইমত লৈ যাওঁ এনেই নাৰিকল চাৰিকল কাটি আনিছে, আদা নাৰিকল এইবিলাক, আৰু আপেল কল এইবিলাক ধুই দিছে। এইখিনি হেৰি কৰি দিব। শলিতা আৰু এইও আছে, হৈছে ন, তামোল পাণ আছে ইয়াতে। আজিকালি পুষ্পিতা দেখি পৃথিৱীৰ সুমংগল নিৰ্ণয় নদী প্ৰসন্ন পংকজে জাতি আমি নামঘৰৰ পৰা আহোঁতে 10:15 মানো হ'ল আৰু আহি পেলাই আমাৰ পিছফালে যি ভাড়াতীয়া আছে তেওঁলোকক দিলোঁ আৰু মোৰ চিনাকি তো তেওঁলোককো দি আহিলোঁ। এতিয়া সময় 11:05 বাকী আছে আৰু ৰাজৰ বাৰ্থডে বুলি যদি মই নাখাওঁ ৰাজে বেয়া পাব, কাৰণ আহিয়ে মোক খাব দিছিলে, কিন্তু মই খোৱা নাই। কাৰণ কিয়, মানুহবোৰ যদি আৰু শুই যায় যাক দিম বুলি ভাবিছোঁ, তো সেইটো কাৰণে মই খোৱা নাছিলোঁ। আৰু এতিয়া খাব লৈছোঁ মই পায়স আৰু এই নাস্তাখিনি খাব লৈছোঁ। তো এতিয়াৰ কাৰণে ৰাখিছোঁ, নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে সকলোকে বাই বাই।